নমস্কাৰ মই হসয় আমি এপিএসসি গ্ৰেড 4 এক্সামটোৰ কাৰণে মডেল কুৱেশ্যন পেপাৰ ডিসকাস কৰি আছিলোঁ অলৰেডি আমি ফাৰ্ষ্টখন তোমাৰ টেষ্ট পেপাৰ আলোচনা কৰিছোঁ সো যিসকলে চোৱা নাই প্লেলিষ্টত দিয়া আছে চাই ল'ব পাৰিব আজিৰ টেষ্ট পেপাৰত 30 টা এমসিকিউ কুৱেশ্যন আছে সো 30 টাৰ ভিতৰত কোনে কিমানটা কুৱেশ্যন এনসাৰ কাৰেক্ট কৰিব পাৰে কমেন্ট সেকশনত কমেন্ট কৰি জনাব আৰু আজিৰ টেষ্ট পেপাৰত তোমাৰ জিকে আছে কারেন্ট এফেয়ার আছে ইংলিশ আছে তোমার ম্যাথস আছে তার পিছতে তোমার আছে সায়েন্স আছে ওকে গুটেইখিনি ইয়াত রিজনিং দিয়া নাই বাদ বাকি সব কোয়েশ্চন ইয়াতে মিক্স কৰি আছে ওকে আৰু পেপাৰ মডেলটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব ঠিক আছে আমি সদায় ক্লাছবিলাক কারেন্ট এফেয়াৰ্ছৰ লগত স্টাৰ্ট কৰো সো আজিও এনে ধৰণে আছে আজিৰ 1 নম্বৰ কোয়েশ্চনটোত আছে কোনগৰাকী ব্যক্তিয়ে 2025 বৰ্ষত আন্তৰ্জাতিক বুকাৰ পুৰস্কাৰ লাভ কৰিছে ইয়াতে ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ কোনে লাভ কৰিছে উদিছে সো চাৰিটা অপচন আছে চাৰিটা অপচনৰ ভিতৰত যদি আমি চাওঁ তেতিয়া অপচন ডিটো শুদ্ধ উত্তৰ হ'ব বানু মুস্তাগে এইবাৰ তোমাৰ আন্তৰ্জাতিক বুকাৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে একেটা এখন শৰ্ট ষ্টৰী ওকে শৰ্ট ষ্টৰী লিখিছে শৰ্ট ষ্টৰী ইয়াতে আমি জানিব লাগে যে বুকাৰ প্ৰাইজটো কিয় দিয়া হয় সো ইয়াতে নভেল বা শৰ্ট ষ্টৰী জনে লিখে একেদকলে এচিভমেন্ট হিচাপে হেতু দিয়া হয় আৰু এটা প্ৰশ্ন ইয়াৰ পৰা সুধিব পাৰে যে আমাৰ ইণ্ডিয়াৰ পৰা ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ লাভ কৰা প্ৰথম গৰাকী ব্যক্তিৰ নাম কেতিয়াবা সুধিব পাৰে সো প্ৰথম গৰাকী ব্যক্তিৰ নাম সুধিলে তেতিয়ালে অৰুন্ধতী ৰয় হ'ব আৰু একেতে লাভ কৰিছিলে 1997 ত ঠিক আছে আৰু এটা কথা মনত ৰাখিব একেতৰ অৰুন্ধতী ৰয়ৰ এখন কিতাপৰ কাৰণে বা এখন নভেলৰ কাৰণে লাভ কৰিছিল এই পুৰস্কাৰটো লাভ কৰিছিল দা গড অফ স্মল থিংস এই কিতাপখনৰ নাম কেতিয়াবা সুধিব পাৰে ঠিক আছে এই কিতাপখনৰ কাৰণে কেতে লাভ কৰিছিল এখন নভেল আছিল তাৰ পাছৰ কোৱেশ্চনটোত আছে এজন মানুহৰ হাতত 200 টকা আছিল তাৰে এক পঞ্চমাংশ তেও বাছৰ ভাড়া হিচাপে দিলে মানুহজনৰ হাতত তেতিয়া কিমান টকা থাকিল সো এই বস্তুটোকে আমি জানিব লাগিব এক পঞ্চমাংশ মানে 1/5 সো যদি 200 টকাৰ যদি এক পঞ্চমাংশ খৰচ কৰো 1/5 এক্সপেন্ডিচাৰ কৰো তেতিয়ালে একেতৰ হাতত কিমান মানি থাকিবগে সো এনে ধৰণে আমি লিখিব পাৰিম যে 200 টকাৰ কিমান খৰচ কৰিছে 200 কিমান 1/5 সো 200 টকাৰ যদি 1/5 কিবা কৰে খৰচ কৰি দিয়ে তেতিয়াৰ হাতত কিমান থাকিব 200 ৰৰ জায়গাত আমি অৰাই কি লিখিব লাগে পূৰণ লিখিব লাগে 1/5 ইয়াতে আমি কাটিব পাৰো ইপালে কিমান হ'ব 40 বাৰ যাব হয়নে নহয় তেতিয়ালে একেতৰ হাতত কিমান খৰচ কৰিলে একেতে 40 টকা ঠিক আছে একেতে বাছৰ ভাড়াত কিমান কৰিলে 40 টকা সো একেতৰ হাতত কিমান থাকিল উদিছে সো বহুতে 40 টো অপচন দিব পাৰে একেতৰ হাতত এতিয়া কিমান বাকি থাকিলে সো একেতৰ টোটাল পইচা আছিল 200 ৰ পৰা যদি আমি 40 টকা মাইনাস কৰো তেতিয়ালে কিমান থাকিব 160 ইয়াতে যেহেতু টেষ্ট পেপাৰ আলোচনা কৰি আছে মই ডিটেইলছটো কোৱা নাই আমি এনে ধৰণে কৰিব পাৰো অপচন এটো কি হ'ব কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চন নম্বৰ এতিয়া আহিব 3 আমি দুটা কোৱেশ্চন আলোচনা কৰিলো এতিয়া আহিব কোৱেশ্চন নম্বৰ 3 ওকে কোৱেশ্চন নম্বৰ 3 ইংৰাজী কোৱেশ্চন আছে আইডেন্টিফাই দ্য কাৰেক্ট কোৱেশ্চন টেক টু ফিল ইন দ্য গেপছ ইয়াত এই স্পেচটোত আমাৰ কি হ'ব ইয়াৰ পৰা আমি বাছি উলিয়াব লাগে টেক কোৱেশ্চন অকলে শুনিছে সো টেক কোৱেশ্চন সুধিছে ইয়াতে আছে let us have a cup of coffee ঠিক আছে সো ইয়াতে টেক কোৱেশ্চনটো কি হ'ব আমাৰ এটা ৰুল আছিল যে এই আগৰ সেন্টেন্সটো যদি পজিটিভ হয় পিছৰটো কি হ'ব নেগেটিভ হয় আৰু আগৰ সেন্টেন্সটো যদি নেগেটিভ হয় পিছৰটো কি হ'ব পজিটিভ হয় সো এইটো ভাবি সাগে অকলুৱে এই অপচন হেটো দিলে সাগে যিসকলে অপচন হে দিছে তেতিয়ালে ইনকাৰেক্ট হৈছে কিয় ইনকাৰেক্ট হৈছে এই দুটা ৰুল যে মই কলো এই দুটা ৰুলৰ সম্পূৰ্ণৰূপে হেতু অপজিট হয় অদাই মনৰ ৰাখিব let us
যেতিয়া সেন্টেন্সটোত let us থাকে তেতিয়ালে সদায় এইটো shall হইবই ঠিক আছে ইয়াতে নেগেটিভ পজিটিভৰ কথা নাহে বহুতে ভাবিব পাৰে যে এইটো পজিটিভ সেন্টেন্স হয় সো answer of this question এইটো কি হ'ব এ হ'ব বুলি ভাবিব পাৰে সো এ নহয় সদায় let us থাকিলে shall হইবই ইয়াতে নেগেটিভ এন্ড পজিটিভৰ মেটাৰ নকৰে let us থাকিলে shall হইব কেতিয়াবা এনেকেও দিব পাৰে let's এনেকেও দিলে কি হ'ব এইটোই হ'ব ঠিক আছে ক্লিয়াৰ হল বহুতে এই কোৱেশ্চনটো ৰং কৰে তাৰ পিছৰ কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটো চোৱা which pair of chromosome determine the male sex of child ইয়াতে দিছে কোনজোৰ ক্ৰমজমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষৰ লিংগ নিৰ্ধাৰণ কৰে এটা পুৰুষ লিংগ বুলি কোৱাৰ লগে লগে ফিমেল নে মেল হেতু কোনে নিৰ্ধাৰণ কৰে সো ইয়াৰ আনসাৰ হ'ব অপচন এ XY XX হলে কি হ'ব অকল পুৰুষ হ'ব YY হলে কি হ'ব মহিলা হ'ব কিন্তু নিৰ্ধাৰণ কৰে কিনে XY সো কারেক্ট আনসারটো অপশন 4 অপশন এ টু শুদ্ধ উত্তৰ হ'ব তাৰ পিছত আকৌ তোমাৰ ইংৰাজী গ্ৰামাৰৰ কোৱেশ্চন আইলে nobody complains about the noise okay এটো হয় টেক কোৱেশ্চন সো এটা কথা মনত ৰাখিব কিছুমান শব্দ আমি কি কৰো দেখিলে আমি নেগেটিভ nobody টু সদায় কি হয় কি শব্দ হ'ব নেগেটিভ ওয়ার্ডস ঠিক আছে এটো nobody ওয়ার্ডটোৰে ইয়াৰ মেন কিবা পাজলিং আছে নে নাই আপোনালোকৰ ডাউট কনসেপ্ট ক্লিয়াৰ আছে নাই হৈছে nobody টু সদায় নেগেটিভ ওয়ার্ডস ঠিক আছে anybody nobody হেবিলাক নেগেটিভ ওয়ার্ড সো এই সেন্টেন্সটো আমি কি বুলি ধৰিম নেগেটিভ আৰু এইটো কি হ'ব ইয়াৰ যেটো হাইবে এইটো পজিটিভ হ'ব সো এইটো পাস্ট টেন্সৰ আছে হয় নে নহয় কি আছে ভি টুত আছে সো ভি টুত কি হ'ব এইটোটো নহয় এইটো নেগেটিভ হল এইটো নেগেটিভত আছে ডিট ই হ'ব নেকি nobody লগত কেতিয়াও ডিট হিব দোসি নবহে সো ডিট দে হ'ব nobody জাগাত কি দিব পাৰিম দে ব্যৱহাৰ কৰিব পাৰিম সো অপচন এ টু কারেক্ট আনসার হয় আমি ফেড কোর্স লঞ্চ কৰোতে আমি যিবিলাক আমাৰ অনলাইন ফেড কোর্স হ'ব এইখিনি আমি এনালাইসিস কৰিম কিন্তু টেস্ট পেপাৰ বিলাকৰ আমি ইমান এনালাইসিস নকৰো জাস্ট আমি ইম্পৰ্টেন্ট জাস্ট পইণ্ট কিনি কৈ যাম তাৰ পিছতো আছে 6 নম্বৰটো এ ম্যান ইজ এংগ্ৰি dress a person he may be angry dress a things so ইয়াতে a person ৰ লগত সদায় কি বহে with বহে person ৰ লগত কি বহে with বহে আৰু যিকোনো বস্তুৰ লগত কি বহে add বহে so কোনটো হ'ব with add কোড আছে অপচন সি কি হ'ব অপচন সি টু কারেক্ট আনসার হ'ব সদায় মনত ৰাখিব person ৰ লগত কি বহে with okay next বস্তুৰ লগত কি বহে এট এনেকুৱা সেন্টেন্সৰ ক্ষেত্ৰত আৰু কেতিয়াবা আতিয়াৰ লগত হুইট বহে ঠিক আছে আকৌ পাৰ্সনৰ মানুহৰ ক্ষেত্ৰত কি বহে ভাই বহে এটো উইথ এন্ড বাইৰ কি ব্যৱহাৰটো আহে দেই ঠিক আছে কিন্তু ইয়াৰ ক্ষেত্ৰত অলপ বেলেগ এংগ্ৰি উইথ এ পাৰ্সন হ'ব এংগ্ৰি লগত যদি পিছৰটো পাৰ্সন থাকে মানুহ থাকে তেতিয়ালে উইথ হ'ব আৰু বস্তুটা এংগ্ৰি লগত যদি এটো ক্লোজ থাকে তেতিয়ালে কি হ'ব যিকোনো বস্তু থাকিলে কি হ'ব এট থাকিব তাৰপিছত 7 নম্বৰ কোৱেশ্চন নম্বৰ 7 বহুত ইজি দিছো এইখিনি আৰু এনেকুৱা আহিব ইয়াতে প্ৰডাক্ট মানে ফ্ৰন পল দিছে ফ্ৰন পলটো কেনেকৈ কৰে মই ইয়াতে দেখাই দিছে এটা লাইনতে দেখাই দিছো দেই এনেকুৱা বিলাক আমি কি কৰো এনেকৈ লিখিব লাগে প্ৰথমতে মই ইয়াতে x প্লাস কি আছে 1 আছে হয় নে নহয় তাৰপিছত ইয়াতো x প্লাস কি আছে 1 আছে ওকে সো প্ৰথম ইয়াৰ লগত হেতু পূৰণ কৰা কি হ'ব তেতিয়ালে x স্কয়াৰ হ'ব এটোটো জানাই তাৰপিছত আকৌ ইয়াৰ লগত এইটো পূৰণ কৰা তেতিয়া কি হ'ব ইয়াৰ আগত কি আছে প্লাস আছে নে প্লাস x হ'ব ওকে x আৰু 1 ক পূৰণ কৰিলে x হয় তাৰপিছত এইটোৰ লগত এইটো পূৰণ কৰা এইটো প্লাস আছে নে প্লাস x আছে আৰু এইটোৰ লগত এইটো পূৰণ কৰা কিমান হ'ব 1 আছে এতিয়া চোৱা x স্কয়াৰ আছিল হয় নে নহয় এইটো x স্কয়াৰ আছিল x plus x হল এইটো কিমান হ'ব twice x আৰু এইটো হ'ব 1 সো কোনটো হ'ব অপচন বি টু কারেক্ট আনসার হ'ব ক্লিয়াৰ ওকে তাৰপিছত 8 নম্বৰ কোৱেশ্চনটো চোৱা the total length boundary of India is ভাৰতৰ ভূমি ইমাৰ মুঠ দৈৰ্ঘ্য হল
সো সকলোৱে জানে এইটো 15,200 কিলোমিটাৰ হয় এই কথাটো মনত ৰাখিব ওকে 8টা কুৱেশ্যন আমি ডিসকাস কৰিলোঁ এতিয়ালৈকে আৰু বেছিভাগ আছেগে কুৱেশ্যন ওকে 9 নম্বৰ কুৱেশ্যনটো চোৱা এইটো ইয়াতে সুধিছে ইৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা ইৰি কি হয় ওকে ইৰি কি হয় আমেৰিকা যুক্তৰাষ্ট্ৰ ইয়াতে প্লেটো আছে মাউন্টেইনছ এইটো মাউন্টেইনছ আছে লেক আছে ওয়াটাৰফল প্লেটো মানে মালভূমি মাউন্টেইন মানে পৰ্বত লেক মানে হ্ৰদ ওকে হ্ৰদ ওয়াটাৰ মানে জলপ্ৰপাত চ অপশন সি টু কাৰেক্ট আনসাৰ হয় ওকে নেক্সট জয় জুবিন দা আপোনালোকে এছটেগ লিখি একবাৰ লিখক জয় জুবিন দা বলে ওকে বা জাস্টিস ফৰ জুবিন গাৰ্গ এনেকে লিখক ওকে একবাৰ ইয়াতে সুধিছে জুবিন গাৰ্গৰ জনপ্ৰিয় হিন্দী গীত ইয়াহালি ওকে কোনখন সিনেমাৰ অন্তৰ্গত এইটো ইয়াহালি গানটো কোনটো হিন্দী সিনেমাৰ কি আছিলে গান আছিলে সো তাল আছে ইয়াতে গ্যাংষ্টাৰ আছে দা ট্ৰেইন ক্ৰেজ আছে সো সকলোৱে জানে এইটো গ্যাংষ্টাৰ এইটো কেতিয়া দিছিলে কোনে ক'ব পাৰিব এইটো আছিলে তোমাৰ 2006তে বলিউড জুবিন দাই ইলাইটো আহিছিলে 2006 আৰু কেতিয়াবাই সুধিব পাৰে ইয়াহালি এইটো মিউজিক কম্পোজাৰজনৰ নাম সুধিব পাৰে সো মনত ৰাখিব এইটো প্ৰীতম আৰু এটা কথা মনত ৰাখিব জুবিন দাৰ লগত ৰিলেটেড কুৱেশ্যন আহিবই ওকে তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো চোৱা তলৰ কোনটো জোৰ জমছ মৌলিক টুইন প্ৰাইম বা কো প্ৰাইম নাম্বাৰ বুলি কোৱা হয় ওকে টুইন প্ৰাইম বা কো প্ৰাইম নাম্বাৰ ওকে এতিয়া মই জাস্ট এটা কথা কম যে 5 6th তোমাৰ 7th ওকে তাৰপিছতে 8 9 ওকে 10 11 12 আৰু 13 মানে এনেকুৱা হয় যে আমাৰ যিকোনো দুটা সংখ্যাৰ মাজত মাত্ৰ এটা কি থাকিব লাগিব কম্পোজিট নাম্বাৰ থাকিব লাগিব তেতিয়া কি বুলি কোৱা হয় তো প্ৰাইম নাম্বাৰ বুলি কোৱা 9 and 10 হয় 9 টো কম্পোজিট নাম্বাৰ তোমাৰ 11 আৰু কি হ'ব 13 হ'ব দুটা সংখ্যাৰ মাজত এনেকুৱা ক্ৰমিক দুটা সংখ্যা হ'ব লাগিব তাৰ মাজত কিন্তু এটা কম্পোজিট নাম্বাৰ থাকিব লাগিব মানে যৌগিক সংখ্যা থাকিব লাগিব ঠিক আছে যৌগিক সংখ্যা কি প্ৰাইম নাম্বাৰ কি এইখিনিটো মই ইয়াত কৈ থাকিব নোৱাৰো কিন্তু আমি যেতিয়া কোর্স লঞ্চ কৰিম ওকে তেতিয়া আমি এইখিনি বিষয় ডিসকাস কৰিম আমাৰ ফেড কোর্স বিলাকৰ ডিটেইলছ কে ওকে সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ ওকে তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 12 ত আছে এটো দা মস্কট of Assam খেল মহাৰণ ইষ্ট অসম খেল মহাৰণ মেস্কটৰ নাম কি লোগো এটা আছিল না মানুহৰ নিচিনাকে এটা পুতলা আছিল নাই এই পুতলাটোৰ নাম কি আছিল খেল মহাৰণৰ এটা পুতলা নিচিনা আছিল ঠিক আছে মানে সিম্বলটো কি আছিল এইটো সিম্বল বুলি ক'লে বেছিকে ভাল হ'ব এপষ্টৰ সিম্বলটো কি আছিল সো এইটো আছিল মহাৰাজ দুধন ওকে মহাৰাজ দুধন বুলি কোৱা হৈছিল এইটো ঠিক আছে একবাৰ চাপচন গুগলত মস্কট অফ আসাম খেল মহাৰণ চাব এইটো পুতলা নিচিনা ওলাব লগটো ওকে এইটো আছিল মহাৰাজ দুধন এইটোটো কাৰেন্ট এফেয়াৰ্ছৰ লগতে ৰিলেটেড হয় বা স্পটৰ লগত ৰিলেটেড হয় তাৰ পিছত 13 নম্বৰটো চোৱা অসমলৈ প্ৰব্ৰজন ঘটা প্ৰথম জনগোষ্ঠীটো হ'ল মাইগ্ৰেটছ টু আসাম কোনটো আছিল সো ইয়াৰে আছিল অষ্টিক এতিয়া বহুতে এইটো কনফিউজ হ'ব পাৰে অষ্টিক ওকে অষ্টিকৰ পিছত কি আহিছিল জানে না এইটো আছিল ফাৰ্স্ট এইটো আছিল সেকেন্ড এইটো আছিল থাৰ্ড আৰু এইটো আছিল ফোৰ্থ মনত ৰাখি লৈ গ'ল প্ৰথম কোনে আহিছিল ওকে আমি 13 নম্বৰ কুৱেশ্যনলৈকে ডিসকাস কৰিলো তাৰ পিছতে আমাৰ হ'ব 14 নম্বৰ কুৱেশ্যনটোৰ পৰা 14 নম্বৰ কুৱেশ্যনটো আসাম ৰিলেটেড কুৱেশ্যন হয় মই বেছিকৈ আসাম ৰিলেটেড কুৱেশ্যন বিলাক আপোনালোকক চাবৰ কাৰণে কৈ আছো কাৰণ আসাম ৰিলেটেড 20টা কুৱেশ্যন আহিব সো এইখিনি বেছিকৈ গুৰুত্ব দিব লাগে এতিয়া সো কি কৈছে ঢলাশদিয়া দলঙক আন এটা নামেৰে জনা যায় কেতিয়াবা সুধিব পাৰে ভূপেন হাজৰিকা সেতু নামেৰে নিৰ্মাণ কৰা দলংখন ব্ৰহ্মপুত্ৰৰ কোনখন উপনৈৰ ওপৰত অৱস্থিত সকলোৱে জানে হেতু লোহিত ওকে এটো ব্ৰহ্মপুত্ৰ উপনৈ হয় আৰু হেতু আসাম এণ্ড অৰুণাচল প্ৰদেশক কি কৰিছে কানেক্ট কৰিছে আৰু সেই দলংখনৰ
দৈৰ্ঘ্য কোনোবা এটা এক্সামত সুধিছিলে চ' মনত ৰাখিবা 9.15 কিলোমিটাৰ অ'কে 9.15 কিলোমিটাৰ আৰু এইটো বৰ্তমানৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2017ত মুকলি কৰি দিছিলে অ'কে তাৰপিছত আছে কুৱেশ্যন নম্বৰ 15 ভাৰতবৰ্ষত এছিয়ান সিংহ পোৱা যায় এছিয়ান সিংহ ক'ত পোৱা যায় এছিয়াটিক লায়ন অ'কে চ' ইয়াতে আহিব এনচাৰটো গিৰ নেশ্যনেল পাৰ্ক ক'ত আছে সকলোৱে জানে এইটো গুজৰাট আমাৰ মোদী ডাঙৰীয়া তাৰে হয় গুজৰাট আৰু গুজৰাটৰ কেপিটেল সকলোৱে জানে গান্ধীনগৰ আৰু গিৰ নেশ্যনেল পাৰ্ক হিচাপে এইটো বনোৱা হৈছিলে 1965 কেতিয়াবা দিব পাৰে চনটো অ'কে 1965 15টা কুৱেশ্যন ডিছকাছ কৰিলোঁ আৰু 15টা কুৱেশ্যন আমাৰ আছেগে অ'কে ইয়াতে আছে কুৱেশ্যন নম্বৰ 16ত 16 নম্বৰটো এটা মেথছৰ কুৱেশ্যন হয় ইয়াতে সুধিছে এটা সংখ্যাৰ 20% মান 50 হ'লে সংখ্যাটো নিৰ্ণয় কৰা এই ভেলু ইয়াতে এটা সংখ্যাৰ 20% অ'কে এটা সংখ্যাটো মই কি বুলি ধৰিলোঁ x অ'কে x এটা সংখ্যাৰ 20% অ'কে এটা সংখ্যাৰ ইয়াত মই লিখিম xৰ 20% মানে 20% কিমান হয় is 50 অ'কে ইয়াতে দিছে xৰ 20%টো কিমান হয় 20% চ' কি লিখিম আমি এনেকুৱা অংক কৰিছোঁ বহুত তোমাৰ x ৰৰ জেগাত কি লিখিব লাগিব তনিয়ে কৈছিলে নহয় 20%ৰ জেগাত আমি জানো 100 লিখিম 100 কিয় লিখে মই কৈ দিছোঁ 20 ইনটু পাৰ্চেণ্টৰ জেগাত 1/100 তাৰ মানে এইটো 20/100 এনেকৈ লিখোঁ অ'কে সেইটো জানে সকলোৱে তাৰপিছত ইয়াতে কি আহিব 50 আহিব ঠিক আছে চ' আমি কি কৰিব পাৰোঁ এইটোৰ লগত সেইটো কাটি দিয়া কেইবাৰ যাব 5 বাৰ যাব হয়নে নহয় এতিয়া 5 বাৰ যোৱাৰ কাৰণে কি হ'ব x 5 ইনটু 50 হ'ল এতিয়া ইয়াৰ তলত একো নাই মানে 1 এটা আছে এইটো xৰ লগত এইটো পূৰণ হ'ব x হ'ল এইটো আৰু এইটোৰ লগত এইটো পূৰণ হ'ব কিমান হ'ব 5 25 তোমাৰ 5 গুণ 25 মানে 200 কিমান হ'ব 50 অপশ্যন এইটো কি হ'ব কাৰেক্ট এনচাৰ হ'ব অ'কে ক্লিয়াৰ কি হ'ব অপশ্যন এইটো কাৰেক্ট এনচাৰ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 17ত আছে অষ্ট্ৰেলিয়াৰ ৰাজধানীখনৰ নাম কি কেপিটেল অফ অষ্ট্ৰেলিয়া এতিয়া কেপিটেলৰ বিষয়ে সুধিবই চ' সকলোৱে জানে এইটো কেনবেৰা হ'ব অ'কে কেনবেৰা কি হ'ব অষ্ট্ৰেলিয়াৰ তোমাৰ কেপিটেল হয় তাৰপিছত এইটো কাৰেণ্ট এফেয়াৰৰ লগতো ৰিলেটেড হয় এইটো অৰণবিল উৎসৱটো বৰ্তমান অসমৰ নহয় আমাৰ উত্তৰ পূব ভাৰতৰ এখন ৰাজ্যত অনুষ্ঠিত কৰিছিলে এইটো আছিলে নাগালেণ্ডত চ' নগাসকলে কি কৰে এইটো উদযাপন কৰে অ'কে অৰণবিলত এটা চৰাই নাম হয় এইটো নাগালেণ্ডৰ কি হ'ব ৰাজ্যিক পক্ষী নেক্সট কুৱেশ্যন নম্বৰ 19 কুৱেশ্যন নম্বৰ 19ত কি আছে চাই লওঁ একবাৰ এছিয়াৰ বৃহত্তম এইটো চাহ হ'ব লাগিছিলে দেই চাহ বাগিচাখন হ'ল লাৰ্জেষ্ট টি প্লেণ্টেশ্যন ইন এছিয়া অ'কে ইয়াতে দিছে চ' ইয়াৰে যদি চাওঁ তেতিয়াহ'লে মোনাবাৰী টি ইষ্টেটছ এইটো ক'ত আছে বিশ্বনাথত আছে চ' অপশ্যন এইটো কি হ'ব কাৰেক্ট এনচাৰ হ'ব তাৰপিছত সেইটো কুৱেশ্যন নম্বৰ 22 বহুত ইজি কুৱেশ্যন দিছোঁ এইটো অসমৰ প্ৰধান শস্য বুলি ক'লে ৰাইচ হ'ব আৰু ৰোপণ শস্যৰ কথা যদি কয় যদি ৰোপণ শস্যৰ কথা ক'লে তেতিয়াহ'লে কি হ'ব ঠিক কিন্তু এই কুৱেশ্যনটোৰ কাৰণে অপশ্যন এইটো কাৰেক্ট এনচাৰ হয় তাৰপিছতে কুৱেশ্যন নম্বৰ 21ত আছে অসমৰ প্ৰথম কৃষক আন্দোলন হ'ল এতিয়া পিজেণ্ট আপৰাইজিং ইন আছাম চ' 4টা অপশ্যন আছে আৰু সেই 4টা অপশ্যনৰ ভিতৰত অপশ্যন ডিটো উত্তৰ হ'ব ফুলগুৰি দাৱা আৰু এইটো কেতিয়া হৈছিলে সকলোৱে জানে এইটো 1861ত হৈছিলে এইটো ক'ত হৈছিলে নগাঁও ডিষ্ট্ৰিক্টত হৈছিলে অ'কে মনত ৰাখিব নগাঁও ডিষ্ট্ৰিক্ট অ'কে
তাৰপিছত আহিব কুৱেশ্যন নম্বৰ তোমাৰ 21 গ'ল এতিয়া 22 ইয়াতে সুধিছে এইটো কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড কুৱেশ্যন হয় 2024 বৰ্ষৰ পেৰিছ অলিম্পিকত ভাৰতৰ কোনে শ্বুটিং ব্ৰঞ্জ পদক জয় কৰিছিলে ধনুকাৰৰ লগত যে কিবা কৰে নহয় গুলি যে মাৰে এইটো সকলোৱে জানেই ঠিক আছে এইটো যে পিস্তল বুলি ক'ব লাগিব পিস্তলটোৰ লগত ওকে কোনে পাইছিলে ইয়াতে সো ইয়াৰে যদি চাওঁ তেতিয়া অপশ্যন এইটো মনু বাকৰে পাইছিলে ওকে মনু বাকৰে কি কৰিছিলে এই পুৰস্কাৰটো লাভ কৰিছিল আৰু ই ক'ৰ হয় ৱেষ্ট বেংগলৰ হয় কুৱেশ্যন নম্বৰ 23 সুধিছে কোনখন ৰাজ্যই নিজকে ভগৱানৰ নিজৰ দেশ বুলি জানিবলৈ দিয়ে গড ওন কাণ্ট্ৰি ক'ত হয় সো ইয়াতে চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত কেৰেলা এইটো কিয় কৰা হয় এইটো অফিচিয়েল টুৰিজমৰ কিবা হয় টুৰিজম টেগলাইন হয় এইটো মানে টেগলাইন বিভিন্ন দেশৰ পৰা অহা পৰ্যটকক আকৰ্ষিত কৰিবৰ কাৰণে এনেধৰণে কোৱা হয় এইটো অফিচিয়েল টুৰিজম টেগলাইন হয় ঠিক আছে লগো নিচিনা এটা মটো হয় ওকে এইটো ইমপ্ৰেছ কৰিবৰ কাৰণে এইটো লিখা হয় বা ব্যৱহাৰ কৰে তাৰপিছতে আহিব আমাৰ কুৱেশ্যন নম্বৰ 24 ওকে 24ত কি আছে চাওঁ ইয়াতে আমাক সুধিছে ক্যালকুলেট দ্য সিম্পল ইন্টাৰেষ্ট অফ এইটো ওকে এটা আসামিজ টাৰ্মছটো নাই ইয়াতে আমাক ইয়াত কি উলিয়াব দিছে সিম্পল ইন্টাৰেষ্ট দিছে মূলধনটো আছিলে তোমাৰ কিমান কেপিটেলটো প্ৰিন্সিপালটো 480 ইয়াতে ফি ইকুৱেল টু তোমাৰ 480 তাৰপিছতে পাৰ এনুৱেল এইটো হ'ব আৰ ইন্টাৰেষ্টটো কিমান 5% আৰু টি পৰ টাইমটো এইটো কি হ'ব 5 সিম্পল ইন্টাৰেষ্টৰ এটা ফৰ্মুলা আছিলে উলিয়াবৰ কাৰণে এইটো কি আছিলে তোমাৰ SI equal to P R T divided by কি আছিলে 100 সো এই ফৰ্মুলাত আমি বহাই দিম ইয়াতে এইখিনিতে কৰি দিম ন SI equal to এইটো কিমান 480 into 5 into 5 ইয়াত কিমান আছিলে 100 এইটোৰ লগত এইটো কাটিলে কিমান হ'ব 5 20 100 এইটোৰ লগত এইটো কাটিলো কিমান হ'ব তোমাৰ 4 ৰে এইটো কাটিলে কিমান হ'ব ওই ন ইপালে আহিব তোমাৰ কিমান 4 2 4 গুণ 7 ইপালে 4 গুণ 4 এইটো 4 ওই ন ইপালে 4 দুগুণ 8 এইটো কত বাই খেলি মেলি হৈছে এনসাৰ কে লগত মিলা নাই এইটো থাকিলে তোমাৰ কাট কোট কৰিলো 480 ওকে ঠিকে আছে এইটো থাকিব তোমাৰ 4 হয় নে এবালে আহিলে 4 ইফালে 80 ইফালে 1110 অপচন এইটো কাৰেক্ট এনসাৰ হ'ব ঠিক আছে এনেকৈ কাট কোট কৰিলে হৈ গ'ল 120 ওলাইছে 12 আচ্ছা 120 হ'ব এনসাৰটো 120 ওকে একবাৰ কৰি দিছো আকৌ এটা কনফিউজ হৈ থাকিব নালাগে ইয়াতে কৰিছো তোমাৰ SI equal 480 into 5 into 5 ইফালে কিমান আহিলে 100 ওকে ইয়াতে আহিলে তোমাৰ 5 20 100 ইফালে গ'ল তোমাৰ কিমান হ'ব 4 সো এইটো কি কৰিবা 480 এইটো তোমাৰ 4 ৰে ডিভাইড কৰি দিবা যেটো পায় এইটো হ'ব এনসাৰ ওকে নেক্সট লাষ্ট লৈকে গুছি গ'ল দেখোন ওকে কুৱেশ্যন নম্বৰ 25 কুৱেশ্যন নম্বৰ 25 Question number 25 Jubin related question হয় ইয়াতে সব জুবিন গাৰ্গ ফাৰ্স্ট মিউজিক্যাল এলবাম মষ্ট এই কুৱেশ্যনটো ক'লেই জানে কেতিয়াবা চনটোকে সুধিব পাৰে ঠিক আছে জুবিন গাৰ্গৰ প্ৰথমটো নিজা সংগীতৰ কেছেট হৈছে সো এইটো আছিল অনামিকা অকলে জানে অনামিকা তোমাৰ উলিয়াইছিলে 1992 ওকে মায়াৰ কথাটো ইয়াতে আছে মায়া উলিয়াইছিলে তোমাৰ 1994 আশা ওলাইছিলে 1996
তোমাৰ 95 আৰু ইয়াৰ পাছৰ ঋতু বুলি এটা ওলাইছিলে এইটো আছিলে তোমাৰ 1993 হ'ল আৰু একেটাৰ প্ৰথম বিহু কেছেট এলবামটোৰ নাম সুধিব পাৰে সো সেইটো মনত ৰাখিব উজান প্ৰীতি উজান প্ৰীতি ওকে মনত ৰাখিব এইটো কেতিয়াবা সুধি দিব পাৰে তাৰপিছতে কোৱেশ্চন নম্বৰ 26 তাত আছে তোমাৰ কি আছে তলৰ কোনটো জোৰ অশুদ্ধকৈ দিয়া হৈছে ইনকাৰেক্টলি মেটচ ইনকাৰেক্ট কোনটো মিছ মেটচিং হৈ আছে এইটো বিচাৰি উলিয়াব লাগে অপচন এত আছে ষ্টেট বাৰ্ড অফ আছাম ষ্টেট বাৰ্ড আমাৰ ৰাজ্যিক পক্ষী দেওহা ঠিকে আছে সেইটো কাৰেক্ট হয় ষ্টেট এনিমেল অফ আছাম ব্ৰাইনো হয় সেইটো কাৰেক্ট হয় ষ্টেট ফ্লাৱাৰ আছাম এইটো সানফ্লাৱাৰ আছে সানফ্লাৱাৰ নহয় আমাৰ ককলে আছিল হয় না সো এইটো কি হয় অপচন সি টোৱে ইয়াৰ কাৰণে কি হয় শুদ্ধ উত্তৰ হয় আৰু ষ্টেট ট্ৰি অফ আছাম অলং হয় এটা এইখিনি তিনটা বিষয় মনত ৰাখিব দেই এইখিনি কাৰেক্ট হয় কিন্তু এইটো ইনকাৰেক্ট হয় ওকে সো কোনটো হ'ব অপচন সি টো শুদ্ধ উত্তৰ হ'ব এইটো আমাৰ কুৱেশ্যনটোৰ এনসাৰ হ'ব তাৰপিছত 27ত সুধিছে থৰ মৰুভূমিৰ মাজেদি বৈ যোৱা একমাত্ৰ নদীখনৰ নাম কি ইয়াতে থৰক কি বুলি কয় গ্ৰেট ইণ্ডিয়ান ডিজাৰ্ট বুলি কয় দেই গ্ৰেট ইণ্ডিয়ান ডিজাৰ্ট বা থৰ মৰুভূমি বুলি কোৱা হয় সো এইটো হ'ব লুনি অপচন কি হ'ব ভি টো শুদ্ধ উত্তৰ হ'ব ওকে অপচন বি টো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব এতিয়া আহিব আমাৰ কুৱেশ্যন নম্বৰ 28 ওকে কুৱেশ্যন নম্বৰ 28 কি আছে চাই লওঁ কুৱেশ্যন নম্বৰ 28 আছে তোমাৰ ইউনিট অফ ইলেক্ট্ৰিক পাৱাৰ বিদ্যুৎ শক্তিৰ এককটো কি ইয়াতে চাৰিটা অপচন আছে আৰু এই চাৰিটা অপচনৰ ভিতৰত তোমাৰ অপচন এটো শুদ্ধ উত্তৰ হ'ব ওৱাট ওকে ওৱাট কি হয় ইলেক্ট্ৰিক পাৱাৰৰ কি হয় একক হয় তাৰপিছতে কুৱেশ্যন নম্বৰ 29 ইয়াতে সুধিছে ওৱান হু নোজ এভৰিথিং ইজ কল যিজন মানুহে সকলো জানে সেইজনক কি বুলি কোৱা হয় সো চাৰিটা অপচন আছে আৰু এই চাৰিটা অপচনৰ ভিতৰত অপচন ডি টো শুদ্ধ উত্তৰ হ'ব ওকে অমনিচিয়েন্স বুলি কোৱা হয় ওকে অপচন কি হ'ব ডি টো কাৰেক্ট এনসাৰ হ'ব আৰু আজিৰ চেম্পল টেষ্ট পেপাৰৰ লাষ্ট কুৱেশ্যনটো হৈছে প্লিজ ৰিং মি এজ চন এজ ই কি হ'ব কাৰেক্ট এনসাৰ ইয়াতে সো ইয়াৰ কুৱেশ্যনটো চাগে আপোনালোকে গম পালে যে এজ প্লিজ ৰিং মি এজ চন এজ এইটো অকলেই ভাবিলে যে সিম্পল প্ৰেজেন্ট টেন্সত আছে ওকে সিম্পল প্ৰেজেন্ট টেন্সত আছে সো সিম্পল প্ৰেজেন্ট টেন্সত থাকিলে বাদ বাকি টেন্সটো কিয় থাকে সিম্পল প্ৰেজেন্ট বা তোমাৰ ফিউচাৰ ইনডেফিনিট বুলি কয় ন ফিউচাৰ ইনডেফিনিটত থাকে বুলি বহুতে ভাবিছে চাগে সো এটা কথা মনত ৰাখিব এজ চন হেষ্ট মানে যিমান পাৰে অল এজ চন হেজ বা অতি সোনকালে বা যিমান পাৰে ওকে এজ চন হেজ যিমান পাৰে ওকে এইটো আমি এজ চন হেজ এইটো কি বুলি ধৰা হয় ফিউচাৰ ওকে ফিউচাৰ ওয়াৰ্ডছ বুলি ধৰা হয় ওকে ক্লোজ হয় এইটো ফিউচাৰ মানে এইটো কি দিনত কৰে ফিউচাৰ ইনডেফিনিট দিনত কৰে বা সিম্পল ফিউচাৰ টেন্স দিনত কৰে সো এইটো আমি গম পালো যে এই ক্লোজটোৱে কি কৰে ফিউচাৰ ইনডেফিনিট ডিফাইন কৰে সো ইয়াৰ কাৰেক্ট এনসাৰটো তোমাৰ আহিব কি হ'ব সিম্পল প্ৰেজেন্ট হ'ব সো সিম্পল প্ৰেজেন্ট হ'বৰ কাৰণে কি হ'ব অপচন ডি কামছটো কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰ হ'ব সো এইটো আছিলে আৰু 30টা কুৱেশ্যন আছিলে 30 মিনিট সময় ৰৈছে ইয়াতে পাৰ কুৱেশ্যন আমি 1 মিনিট অৰ্থাৎ 60 মিনিটকে টাইম ললো সো আজিৰ সেশনটো কেনেকুৱা পালে কমেন্ট সেকশনত কমেন্ট কৰি জনাব আপোনালোকে এনে ধৰণৰ টেষ্ট পেপাৰ বিচাৰি আছিল সো মই আপোনালোকক আগবঢ়াই দিলো আৰু যিমান পাৰে সাপোৰ্ট যদি আপোনালোকে কৰে আমি কামখিনি কৰিবৰ কাৰণে মোটিভেট হয় আৰু যদি আপোনালোকে সাপোৰ্ট নকৰে আমিও কামখিনি কৰিবৰ কাৰণে বা নেক্সট এটা টেষ্ট পেপাৰ দিবৰ কাৰণে অলপমান হেলুৱা লাগে বা দিবৰ কাৰণে জুসটো কমি যায় কিন্তু বহুত যদি সাপোৰ্ট কৰে শেয়াৰ কৰে লাইক কৰে বা সাবস্ক্ৰাইব কৰে তেতিয়া আমাৰ জুসটো বাঢ়ি যায় সো থ্যাংক ইউ সো মাচ ওয়াচিং ফৰ দিস ভিডিও আৰু সেই তোমাৰ PDF টো আমাৰ টেলিগ্ৰাম লিংকত দিয়া হ'ব সো কোনে জয়েন কৰা নাই এজ এ টিউটোৰিয়েল ইউটিউব চেনেলটোৰ নামে সাৰ্চ কৰিলে আপোনালোকে মোৰ ফটো বা ডিভি দেখিবই তাতে আপোনালোকে গৈ জয়েন কৰি ল'ব আৰু তাতে বিভিন্ন ধৰণৰ PDF দিয়া আছে আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ওকে থ্যাংক ইউ সো মাচ ওয়াচিং ফৰ দিস ভিডিও